বৰ্তমান মই উপস্থিত আছোঁ এখন তাঁতশালৰ কিনাৰত আৰু এই তাঁতশালখন গাঁৱৰ মহিলাসকলে লগ লাগি গাঁৱৰ যিটো পৰিৱেশ সেই পৰিৱেশত তেওঁলোকে বাতি কৰিলে, তেওঁলোকে ৰাঁচ ভৰাইছে, তেওঁলোকে তাঁত লগাইছে আৰু এতিয়া এই সময়ত যিসকল যুৱতীয়ে ব্যস্ত হৈ থাকিব লাগে ঘৰুৱা কাম কাজত আৰু ব্যস্ত হৈ থাকিব লাগে, শিকিব লাগে তাঁত কেনেকৈ লগায়, তাঁত কেনেকৈ বাতি কৰে, তাঁত কেনেকৈ ৰাঁচ ভৰাই, তেনেকৈ সেইবোৰ শিকিব লাগে। এতিয়া যুৱতীসকলে কৰিছে যে তেওঁলোকে ব্যস্ত থাকে এই ধুনীয়া ধুনীয়া কুকুৰ মেকুৰীৰ লগত। কুকুৰ মেকুৰী 4-5টা গোটাই লৈ কুকুৰ মেকুৰীৰ লগত এতিয়া যুৱতীসকলে ব্যস্ত থাকে। এতিয়া ব্যস্ত থাকিব লাগে তেওঁলোকে নিজৰ কাম কাজ শিকিব লাগে, যেনে কেনেকৈ তাঁতশাল বাতি কৰে, কেনেকৈ তাঁতশাল ৰাঁচ ভৰাই, কেনেকৈ ৰাঁচখন জোখে, কেনেকৈ তাঁতখন লগায়, সেইবিলাকত কামত ব্যস্ত থাকিবলৈ। কিন্তু তেওঁলোকে এতিয়া কি কৰিছে, তেওঁলোকে কৈছে বিজি আছে তেওঁলোকে ধুনীয়া ধুনীয়া কুকুৰ মেকুৰীৰ লগত। আৰু যিসকল বোৱাৰীয়ে আৰু যিসকল শিপিনীয়ে তাঁতখন লগাইছে তেওঁলোকৰ ওচৰত যাওঁ বলক, তেওঁলোকৰ পৰা আমি জানিব বিচাৰিছোঁ তেওঁলোকে কেনেকুৱা। এই আমাৰ শিপিনীসকলে ইতিমধ্যে আমাৰ তাঁত লগাই ৰাঁচ ভৰাই আছে, ৰাঁচ ভৰালে। আৰু কেনেকুৱা লাগিছে, কেনেকুৱা অনুভৱ? ভালে লাগিছে। আজি আমাৰ জীয়ৰী বোৱাৰীসকলে ধৰক যিহেতু আমাৰ ব্যস্ত হৈ থাকে কুকুৰ মেকুৰীৰ ওপৰত, কিন্তু কুকুৰ মেকুৰী ব্যস্ত হৈ থাকি একো লাভ নাই। কিন্তু লাভ আছে যদিও তেওঁলোকে কুকুৰ মেকুৰী পালন কৰক আৰু তেওঁলোকে ঘৰখনৰ যিখিনি কাম কাজ আছে সেইখিনিও শিকিবলৈ চেষ্টা কৰক। কিন্তু এতিয়া এটা কথা কওঁ যে তেওঁলোকে কুকুৰ মেকুৰীৰ ওচৰত ব্যস্ত হৈ থকাতকৈ তেওঁলোকে তাঁতশাল ব্যস্ত থকাটো ভাল। কি ক'ব? তাঁতশাল ব্যস্ত হৈ থাকিলে আমাৰ ইনকমো এটা ওলাই থাকিব। এতিয়া বিহু আহিছে, বহাগৰ বিহুৰ কাৰণে এতিয়া হুঁচৰিকো এখন দিব লাগিব। ল'ৰা ছোৱালীবোৰ ঘৰৰ কোনোবা পৰিয়ালৰ মানুহ আহিলে, ওচৰ চুবুৰীয়া কাৰোবাক বিহু বুলি উপহাৰ দিবলৈ লাগে। সেইদৰে আৰু ইটো সিটো কৰিবলৈ গামোচা হওক, চেলেং হওক বা ৰুমাল হওক, সেইবিলাক এতিয়া ওচৰ চুবুৰীয়া ল'ৰা ছোৱালীবিলাককো দিবলৈ হয়। সেই তেনেকৈ আৰু আমি এতিয়া এইটোকে কাম কৰি থাকিবলগীয়া হৈছে ঘৰৰ কামৰ পৰা ব্যস্ত। আমি দেখিব পাইছোঁ যে আজিকালি ছোৱালীবিলাকে, যুৱতীবিলাকে ঘৰলৈ ধুনীয়া ধুনীয়া কুকুৰ মেকুৰী আনি তেওঁলোকে কুকুৰ মেকুৰীত ব্যস্ত থাকিব। তেওঁলোকে যদি তাঁতশাল শিকে বা তেওঁলোকে যে তাঁতশালৰ কাম কৰে, তেওঁলোকে কেনেকৈ বাতি কৰে, কেনেকৈ ৰাঁচ ভৰাই, সেইখিনি যদি শিকে তেওঁলোকে নিশ্চয় উপকৃত হ'ব। আজিকালি যুৱতীসকলে কুকুৰ মেকুৰী আহি পুহি থাকে, কি ক'ব? কুকুৰ মেকুৰীও পুহিব লাগিব, কিন্তু কুকুৰ মেকুৰী পোহাৰ বাদেও এইবোৰ নিজৰ কামত ব্যস্ত হৈ থাকিব লাগিব। এনেকৈ তাঁত এখনো হ'লেও লগাব লাগিব। কেনিবা আজিকালি গোটৰ কাৰণেও মানুহৰ ৰুমাল দৰকাৰ হয়, নিজৰ ব্যক্তিগত কাৰণেও দৰকাৰ হয়। সেই তেনেকৈয়ে থাকিব লাগিব আৰু। সঁচাকৈ এটা কথা ক'ব লাগিব যে কুকুৰ মেকুৰীও পোহক, তেওঁলোকে সকলোতে ব্যস্ত হৈ থাকক, কিন্তু তেওঁলোকৰ নিজৰ কাম কি? আগতে কুকুৰ মেকুৰী ব্যস্ত হৈ থকাৰ আগত তেওঁলোকে নিজৰ ঘৰৰ কাম কাজ আৰু তেওঁলোকে তাঁতশালখন কেনেকৈ বৈ নিজে চাদৰ মেখেলা পিন্ধিবৰ কাৰণে কেনেকৈ যুগুত কৰিব লাগে, প্ৰস্তুত কৰে, সেইখিনি কথা শিকিব লাগে, শিকি লোৱাটো উচিত। কিন্তু আমাৰ তেনেকুৱাকৈ শিপিনী আছে, চাওক তেনেকুৱাকৈ শিপিনী ইতিমধ্যে আমাৰ তাঁতশালত কাম কাজ লাগি আছে। এইফালে তেনেকুৱাকৈ শিপিনী সঁচাকৈ এনেকৈ যদি আমি গাঁৱৰ পৰিৱেশ কিছুমান আমি দেখিবলৈ পাওঁ, সঁচাকৈ ভাল লাগে। আজি গাঁৱৰ এই পৰিৱেশখিনি কিন্তু নাইকিয়া হৈ গৈছে লাহে লাহে। কিনি তেওঁলোকে কাপোৰ কানি পৰিধান কৰিবলৈ লৈছে। ধৰক আমি যদি এজুতি কাপোৰ যদি গাঁৱৰ তাঁতশালত লগাইছি বৈ পেলানি আমি যদি পিন্ধা দেখোঁ, বা আজি চাদৰে হওক, মেখেলাই হওক, বিভিন্ন ধৰণৰ কাপোৰ হওক, তেওঁলোকে যি সুন্দৰকৈ নিজেই নিজৰ হাতৰ পৰশত বৈ যদি পিন্ধে, সঁচাকৈ এটা ভাল লগা দিন। আৰু এনেকুৱা লাহে লাহে দিনবিলাক নাইকিয়া হৈ গৈছে, যিহেতু তেওঁলোকে কি হৈছে আজিকালি এই যি দোকানৰ যিবিলাক চাদৰ মেখেলা পায় সেইবিলাক বেছি আঁকোৱালি লৈছে। কিন্তু মই আশা কৰোঁ যে আজিকালি বিশেষকৈ যুৱতীয়ে যি এই কুকুৰ মেকুৰী পোহাৰ লগতেও তেওঁলোকে নিজৰ কাম কাজখিনি আগুৱাই নিয়াটো আশা কৰোঁ। এনেকৈ তাঁতশাল কেনেকৈ বয়, তাঁতখনৰ ৰাঁচ কেনেকৈ ভৰাই, তাঁত বাতি কেনেকৈ কৰে আৰু তেওঁলোকে ফুল কেনেকৈ বাচে, সেইখিনি শিকাটো প্ৰয়োজনীয় বুলি মই আশা কৰোঁ।